নমস্কাৰ চাবিদসকল দেশৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে দিয়ে বৃদ্ধিৰ এক সুখবৰ য'ত সকলো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী চাবিদসকলে চাব য'ত মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৰ ফালৰ পৰা আপোনাৰ আগষ্ট মাহৰ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংক প্ৰকাশ পাইছে হয় চাবিদসকল আপোনালোকে জানে যে বছৰৰ প্ৰতি 6 মাহৰ AICPANৰ এই সূচকাংকৰ ভিত্তিত আপোনালোকৰ পৰৱৰ্তী দিয়ে বৃদ্ধি পায় যেহেতু বৰ্তমান সময়ত আপোনালোকৰ 53% দিয়ে হৈছেগৈ হে আপোনালোকে অক্টোবৰ মাহত লাভ কৰিব হে জানে কিন্তু পৰৱৰ্তী আপোনালোকৰ 2025 জানুৱাৰীত কিমান দিয়ে বাঢ়িব ইয়াকে লৈ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সে মিনিষ্ট্ৰী অফ লেবাৰ ব্যুৰোৰ ফালৰ পৰা আপোনাৰ জুলাই মাহ আৰু আগষ্ট এই 2 মাহৰ সূচকাংক প্ৰকাশ পাইছে আৰু অহা 4টা মাহৰ সূচকাংক প্ৰকাশ পাবলৈ বাকি তেনে স্থলত এই 2 মাহৰ সূচকাংকৰ জুলাই মাহৰ আমি আগতে দেখুৱাইছো এই আগষ্ট মাহৰ যেটো সূচকাংক তাৰ ভিত্তিত 0.1 পইণ্ট আপোনাৰ কমি 142.6 হৈছে আৰু যেটো চাব আমি আপোনালোকক দিয়ে বৃদ্ধি হোৱা ক্যালকুলেটৰত আমি হেয়া দেখুৱাবলৈ ওলাইছো চাবিদসকল 12 মাহৰ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ প্ৰতি 6 মাহৰ অন্তৰালত আপোনালোকৰ যি দিয়ে বৃদ্ধি পায় চাব আপোনালোকৰ চাব জানুৱাৰী মাহৰ পৰা আপোনাৰ জুন মাহলৈকে যি আপোনাৰ এই 6 মাহ চাব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন তাৰ ভিত্তিত চাব আপোনালোকৰ 53% মৰ্গেবাৰ নিশ্চিত হৈছে আৰু এতিয়া আপোনালোকৰ পৰৱৰ্তী জুলাই মাহৰ পৰা ডিসেম্বৰ মাহত যিমান বৃদ্ধি পাব তাৰ পিছত আপোনালোকে জানুৱাৰীৰ পৰা আকৌ এটা মৰ্গেবাৰ পাব চাব আপোনালোকৰ জুলাই মাহত আপোনালোকৰ 53 হৈছে ঠিক আগষ্টত যি আপোনাৰ 142.6 ইয়াৰ 0.1 আপোনাৰ লস হৈছে তেনেস্থলত আপোনাৰ 53.95 হৈছে তেনেস্থলত চাব সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ আৰু ডিসেম্বৰ এই 4 মাহৰ বাকি আৰু এই 4 মাহৰ প্ৰকাশ পোৱাৰ লগে লগে আপোনালোকে পৰৱৰ্তী আকৌ জানুৱাৰী মাহৰ পৰা আপোনালোকে 3% কৈ দিয়ে পাবলৈ সক্ষম হ'ব তেনেস্থলত চাব 2 মাহৰ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ নিৰ্ধাৰিত হৈছে জুলাই মাহৰ 142.7 আৰু আগষ্ট মাহৰ 142.6 তেনেস্থলত আকৌ সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ আৰু ডিসেম্বৰ এই 4 মাহৰ সূচকাংক প্ৰকাশ কৰিবলৈ বাকি আছে আৰু এই 4 মাহৰ সূচকাংকৰ ভিত্তিত আপোনালোকৰ মুৰ্গী বনছ কিমান বৃদ্ধি হ'ব পাৰে হে আপোনালোকে নিশ্চয় জনাব কিন্তু এতিয়ালৈকে জুলাই আৰু আগষ্ট মাহৰ এই 2 মাহৰ আপোনাৰ যি সূচকাংক বাঢ়িছে তাৰ ফলত আপোনালোকৰ 1% দিয়ে কোনটো বৃদ্ধি নিশ্চিত হোৱা নাই হে যেহেতু এই আগষ্ট মাহৰ সূচকাংক প্ৰকাশ পাইছে হে আমি আপোনালোকক পুনৰবাৰ দেখুৱালো হে সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ আৰু ডিসেম্বৰ মাহৰ সূচকাংকৰ ভিত্তিত জানুৱাৰী 2025 ৰ পৰা আপোনালোকৰ পৰৱৰ্তী কিমান কৈ দিয়ে বৃদ্ধি হ'ব পাৰে হে আপোনালোকে নিশ্চয় কমেন্ট সেকশনত জনাব আনহাতে জুলাই মাহৰ যি আপোনালোকৰ মুৰ্গী বনছ হেয়া আপোনালোকৰ এই অক্টোবৰ মাহৰ কেবিনেট বৈঠকত লাভ কৰিব যেটো দেওলিৰ আগে আপোনালোকে অসম চৰকাৰে ঘোষণা কৰিব আৰু আনহাতে আপোনালোকে 3 মাহৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব আৰু হে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো হেউটিয়া খবৰ প্ৰতিটো হেউটিয়া জাননী সকলোতে আগত পাবলৈ কৰ্মচাৰী সকলৰ প্ৰতিষ্ঠিত একমাত্ৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবলৈ ধন্যবাদ জয় অসম